হাগ্ৰামা মহিলাৰীৰ পৰা শিকিবলগীয়া আছে অসমৰ অতি জাতীয়তাবাদী নেতাসকলে। কেৱল ক্ষমতাৰ খকত মুখ বন্ধ কৰি ৰখা বিধৰ নহয় হাগ্ৰামা। অকপত হাগ্ৰামাই চল চাই চাপৰি বজাই লাখ লাখ বড়োলোকৰ হৃদয় জিনিলে। ভেজাল জাতীয়তাবাদী নহয় বুলি প্ৰমাণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাৰ পৰা অলপ কিবা শিকিবনে অতুল বাহিনীয়ে? হাগ্ৰামাৰ দৰে শিৰ উচ্চ কৰি থিয় হ'ব পাৰিবনে অগপ নেতৃত্বই? নিশ্চয়কৈ। বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 2003 চনৰ বড়ো চুক্তি আৰু 2020 চনৰ বড়ো শান্তি চুক্তিৰ অধীনত বাকী থকা প্ৰতিশ্ৰুতিসমূহ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। হাগ্ৰামাই কয় যে বড়োলেণ্ডত স্থায়ী শান্তি আৰু উন্নয়নৰ বাবে সম্পূৰ্ণ ৰূপায়ণ অতি প্ৰয়োজনীয়। বাগুৰুম্বা দহৌ 2026 সাংস্কৃতিক কাৰ্যসূচীৰ সময়ত সৰুসজাই ক্ৰীড়া চৌহদত এক বৃহৎ জনসভাত ভাষণ দি মহিলাৰীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় মঞ্চত বড়ো সংস্কৃতিক উজ্জ্বল কৰি তোলা আৰু প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মহিলাৰীয়ে কয়, প্ৰিয় প্ৰধানমন্ত্ৰী মহাশয়, বড়ো শান্তি চুক্তিৰ বাকী থকা দফাসমূহ অনুগ্ৰহ কৰি কাৰ্যকৰী কৰক। বড়োলেণ্ডত থকা বড়ো জনগোষ্ঠীৰ স্থায়ী শান্তি, উন্নয়ন আৰু সবলীকৰণৰ বাবে চুক্তিৰ প্ৰতিশ্ৰুতিসমূহৰ সম্পূर्ण ৰূপায়ণ गुरुत्वपूर्ण। सर, मैं एक बात याद दिलाना चाहता हूँ। वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। तो मैं रिक्वेस्ट करता हूँ সেইখিনি কথা আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আপোনালোকে ইহঁতৰ ভাষণটো শুনিব চবেই ইচ্ছা আছে। এই অনুষ্ঠানৰ তাৎপৰ্য সোঁৱৰাই BPFৰ মুৰব্বীগৰাকীয়ে কয় যে ঐতিহাসিক স্থানত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সম্বোধন কৰাটো এক গৌৰৱৰ কথা। ইয়াৰ উপৰিও তেওঁ বিশাল বাগুৰুম্বা নৃত্য উপস্থাপনত অংশগ্ৰহণ কৰা 10,000ৰো অধিক দহৌ কলা কুশলীক প্ৰশংসা কৰে। মহিলাৰীয়ে লগতে কয় যে 2003 চনৰ চুক্তি আৰু 2020 চনৰ শান্তি চুক্তিৰ বাকী থকা দফাসমূহ কেৱল শান্তিৰ বাবে নহয়, বড়োলেণ্ড অঞ্চলৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু সামাজিক সবলীকৰণৰ বাবেও গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক সময়ত বড়ো জনগোষ্ঠীৰ অদ্বিতীয় নেতা হিচাপে উত্থান ঘটা হাগ্ৰামা মহিলাৰীয়ে এনে এক বিশাল অনুষ্ঠানৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ সন্মুখতে ৰাজহুৱাভাৱে নিজৰ জনগোষ্ঠীৰ ন্যায্য দাবী অকপতে তুলি ধৰাৰ ঘটনাই সকলোকে আলোড়িত কৰি তুলিছে। লগতে সামাজিক মাধ্যমত একাংশ সচেতন মহলে প্ৰশ্ন কৰিছে যে ক্ষমতাৰ খকত বিজেপিৰ নেগুৰত ধৰা অসম গণ পৰিষদৰ নেতৃবৰ্গই হাগ্ৰামা মহিলাৰীৰ পৰা শিৰ উচ্চ কৰি থিয় হোৱা কথাটো শিকিবনে? ভিডিঅ' এডিটৰ দেৱী স্মিতাৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।